প্ৰেজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। যোৱা দুমাহত মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে কোনো ভিডিঅ' আপলোড কৰিব পৰা নাই। তাৰ কাৰণে মই বহুত দুখিত আৰু বিশ্বাস কৰিছোঁ আপোনালোকেও মোক ক্ষমা কৰিব। আৰু এতিয়া সকলোবিলাক ঠিক হৈছে, সেইকাৰণে আমি আকৌ পবিত্ৰ বাইবেলৰ অধ্যয়নৰ যিখিনিৰ পৰা আমি যোৱা দুমাহত আঁতৰি আছিলোঁ সেইখিনিৰ পৰা পুনৰাই আৰম্ভ কৰিবলৈ গৈ আছোঁ। আহকচোন আগবাঢ়ো। আগৰ ভিডিঅ'টোত আমি ঈশ্বৰ জিহুৱাই কিদৰে ইছৰাইলীয়া লোকসকলক মহাপৰাক্ৰমেৰে সাগৰৰ মাজেদি বাট বনাই সাগৰ পাৰ কৰাই তেওঁলোকক লৈ আহিছিল সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে তেওঁলোকৰ পিছে পিছে খেদি যোৱা মিছৰৰ ৰজা ফৰোনৰ সৈন্য সামন্তবোৰক ৰথ আৰু ঘোঁৰাৰে সৈতে কিদৰে সাগৰৰ মাজত বিনষ্ট কৰিছিল সেই বিষয়েও অধ্যয়ন কৰিছিলোঁ। আজি আমি ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলে পানী, মাংস আৰু পিঠা খাবলৈ নাপায় মুচি আৰু হাৰুনক অভিযোগ কৰাত কিদৰে তেওঁলোকক পিঠা, মাংস আৰু পানী যোগান ধৰিছিল সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে অমালেকীয়াবিলাকে ইছৰাইলক আক্ৰমণ কৰোঁতে ঈশ্বৰ জিহুৱাই মুচিৰ লগত থাকি আচৰিত কৰ্ম কৰি কিদৰে জিহুচোৱাৰ দ্বাৰাই অমালেকীয়াবিলাকক পৰাস্ত কৰিছিল সেই বিষয়েও অধ্যয়ন কৰিম। আহকচোন ভাই ভনীবিলাক আগবাঢ়োঁ। ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলক চুপ সাগৰ পাৰ কৰাই নিয়াৰ পিছত ইছৰাইলীয়া লোকসকলে ঈশ্বৰ জিহুৱাৰ ধন্যবাদ কৰি স্তুতি গীত গোৱাৰ পিছত মুচিয়ে তেওঁলোকক চুৰ মৰুভূমিৰ মাজেদি 3 দিনৰ বাট লৈ গৈ এখন ঠাইত উপস্থিত কৰালে। কিন্তু সেই ঠাইখনৰ পানী তিতা আছিল আৰু সেইকাৰণে মানুহবিলাকে সেই পানী খাব নোৱাৰি মুচিক আমি কি পান কৰিম বুলি অভিযোগ কৰিলে আৰু সেই ঠাইখনৰ নাম মাৰা ৰাখিলে। এই মাৰা শব্দটোৰ ইব্ৰী ভাষাৰ অৰ্থ হৈছে তিতা। যিহেতু সেই ঠাইখনৰ পানী তিতা আছিল সেইকাৰণে ইছৰাইলীয়া লোকসকলে সেই ঠাইখনৰ নাম মাৰা ৰাখিলে। ইছৰাইলীয়া লোকসকলে অভিযোগ কৰাৰ কাৰণে মুচিয়ে ঈশ্বৰ জিহুৱাৰ আগত পানীৰ কাৰণে কাটৰোক্তি কৰিলে আৰু ঈশ্বৰ জিহুৱাই মুচিৰ কাটৰোক্তি শুনি মুচিক এজোপা গছ দেখুৱাই দিলে। তেতিয়া মুচিয়ে সেই গছজোপা নি সেই পানীত দিলেগৈ আৰু তেতিয়া সেই পানী খাবলৈ মিঠা হ'ল আৰু মানুহবিলাকে পানী খাব পাৰিলে। সেই মাৰা নামৰ ঠাইখনতেই ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলক মানি চলিবলৈ এটা কঠোৰ বিধি আৰু শাসন প্ৰণালী দিলে। এনেকৈ সেই ঠাইতে ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলক পৰীক্ষা কৰিলে। ঈশ্বৰ জিহুৱাই ইছৰাইলীয়া লোকসকলক এনেদৰে ক'লে। যাত্ৰা পুস্তক 15 অধ্যায় 26 পদ। ঈশ্বৰ জিহুৱাই ক'লে, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা, তেনেহ'লে মই মিছৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী জিহুৱা। আমেন। তাৰ পাছত ইছৰাইলীয়া লোকসকলে যাত্ৰা কৰি গৈ এলিম নামৰ ঠাইখন পালেগৈ। সেই এলিম নামৰ ঠাইখনত 12টা জলৰ ভুমুক আৰু 70 জোপা খেজুৰ গছ আছিল আৰু মানুহবিলাকে পানীৰ কাষত তম্বু তৰিলে। তাৰ পাছত তেওঁলোকে এলিমৰ পৰা যাত্ৰা কৰি গৈ মিছৰ দেশৰ পৰা ওলাই যোৱাৰ 2 মাহ 15 দিনৰ দিনা এলিম আৰু চিনয় পৰ্বতৰ মাজত থকা চিন মৰুপ্ৰান্তৰ পালেগৈ আৰু সেই ঠাইতে মানুহবিলাকে মুচি আৰু হাৰুনৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ ধৰিলে। আহকচোন তেওঁলোকে কি বুলি অভিযোগ কৰিলে সেই বিষয়ে আমি পবিত্ৰ বাইবেলৰ পৰা জানো। যাত্ৰা পুস্তক 16 অধ্যায় 3 পদ। ইছৰাইলীয়া লোকসকলে তেওঁলোকক ক'লে, আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাই পিঠা খাইছিলোঁ সেই সময়তেই মিছৰ দেশত জিহুৱাৰ হাতত মৰা হ'লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।
লোকবিলাকে এনেদৰে মুচি আৰু হাৰুনক অভিযোগ কৰা শুনি ঈশ্বৰ জিহুৱাই এনেদৰে ক'লে। যাত্ৰা পুস্তক 16 অধ্যায় 4 আৰু 5 পদ। তেতিয়া জিহুৱাই মুচিক ক'লে, লোকসকলে মোৰ ব্যৱস্থা মানি চলিবনে নাই তাৰ পৰীক্ষা কৰিবৰ অৰ্থে মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম, আৰু লোকসকলে ওলাই গৈ প্ৰতিদিনৰ আহাৰ প্ৰতিদিনে গোটাব। তেওঁলোকে প্ৰতিদিনে যিমান আহাৰ গোটাইছিল প্ৰতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব তাকে ৰান্ধিব। ইয়াতে চাওক, ঈশ্বৰ জিহুৱাই চিনয় পৰ্বতত 10 আজ্ঞা দিয়াৰ আগতেই চাবাত বা বিশ্ৰাম দিনৰ পেটাৰ্ণ নিৰূপণ কৰিছে। ঈশ্বৰ জিহুৱাই সপ্তম দিনা আকাশৰ পৰা পিঠা পেলোৱা নাছিল বা পিঠা নেপেলাব বুলি ক'লে। তাৰ পৰিৱৰ্তে ঈশ্বৰ জিহুৱাই মানুহবিলাকক ষষ্ঠ দিনা আন দিনা গোটোৱাতকৈ দুগুণ পিঠা গোটাবলৈ ক'লে, আৰু সেইটো এইকাৰণে ক'লে যাতে মানুহবিলাকে ষষ্ঠ দিনা খায়ো সপ্তম দিনৰ কাৰণে সেই পিঠা থৈ দিব পাৰে। আপোনালোকে যদি এই চাবাত বা বিশ্ৰাম দিনৰ বিষয়ে অধিক জানিব খোজে, অৰ্থাৎ চাবাত বা বিশ্ৰাম দিন কি হয়, আমি পালন কৰিব লাগে নে নালাগে, আৰু যদি পালন কৰিব লাগে কেনেদৰে পালন কৰিব লাগে আদি বিষয়বোৰ যদি জানিব খোজে, তেনেহ'লে এই চেনেলত ইতিমধ্যেই এই বিষয়ে 2টা ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যন বক্সত সেই ভিডিঅ' 2টাৰ লিংক 2টা দি দিছোঁ, অনুগ্ৰহ কৰি আপোনালোকে চাই ল'ব। ঈশ্বৰ জিহুৱাৰ কথা শুনি মুচি আৰু হাৰুনে ইছৰাইলীয়া লোকসকলক গধূলি আৰু ৰাতিপুৱা ঈশ্বৰ জিহুৱাৰ মহিমা দেখিবলৈ পাব বুলি ক'লে। লগতে তেওঁলোকে সেইটোও ক'লে যে মানুহবিলাকে যি অভিযোগ কৰিছিল সেই কথা ঈশ্বৰ জিহুৱাই শুনিলে বুলি ঈশ্বৰে তেওঁলোকক ক'লে, আৰু সেইকাৰণে ঈশ্বৰ জিহুৱাই তেওঁলোকক গধূলি হেঁপাহ পলোৱাই মাংস আৰু ৰাতিপুৱা হেঁপাহ পলোৱাই পিঠা খুৱাব বুলি ক'লে। সঁচাকৈয়ে ঈশ্বৰ জিহুৱাই কোৱাৰ দৰেই সন্ধিয়া পৰত বতা চৰাইবোৰ উৰি আহি তম্বু ঢাকি পেলালে, আৰু ইছৰাইলৰ লোকসকলে হেঁপাহ পলোৱাই মাংস খাবলৈ পালে। ঠিক সেইদৰে ঈশ্বৰ জিহুৱাই কোৱাৰ দৰে পিছদিনা ৰাতিপুৱা তম্বুৰ চাৰিওফালে গোটেই মৰুভূমিত নিয়ৰ পৰি থাকিল। পিছত সেই নিয়ৰ যেতিয়া শুকাই গ'ল, তেতিয়া তাৰ ঠাইত সৰু সৰু বৰফৰ টুকুৰাৰ দৰে ঘূৰণীয়া কিছুমান বস্তু পৰি থাকিল। ইছৰাইলৰ লোকসকলে সেই বস্তুবোৰ দেখি সেয়া কি বুলি ইজনে আনজনক প্ৰশ্ন কৰিছিল। তেতিয়া মুচিয়ে তেওঁলোকক সেয়া ঈশ্বৰে তেওঁলোকক খাবলৈ দিয়া পিঠা বুলি ক'লে। তেতিয়া লোকসকলে সেই পিঠা গোটালে, আৰু তেওঁলোকে সেই পিঠাৰ নাম মান্না ৰাখিলে। সেই পিঠা খাবলৈ মৌজোলৰ দৰে মিঠা আছিল। আপোনালোকে জানি আচৰিত হ'ব যে ইছৰাইলীয়া লোকসকলে সেই এলিম আৰু চিনয় পৰ্বতৰ মাজত থকা চিন অৰণ্যৰ পৰা যাত্ৰা কৰি নিজৰ দেশ সেই সময়ৰ কনান অৰ্থাৎ বৰ্তমানৰ ইজৰাইল দেশত প্ৰৱেশ কৰি ইজৰাইল দেশৰ ভূমিৰ পৰা উৎপাদিত হোৱা শস্য ভোজন নকৰালৈকে সেই 40 বছৰ সময় তেওঁলোকে মান্না খাইছিল। অকল পবিত্ৰ বিশ্ৰাম দিনটো বাদ দি বাকী 6 দিন আকাশৰ পৰা মান্না পৰিছিল, আৰু তেওঁলোকে প্ৰতি ৰাতিপুৱা উঠি সেই মান্না গোটাইছিল। অকল ষষ্ঠ দিনা তেওঁলোকে আন দিনা গোটোৱাতকৈ দুগুণ মান্না গোটাইছিল, আৰু তাৰে এভাগ তেওঁলোকে ষষ্ঠ দিনা খাইছিল, আৰু বাকীখিনি পবিত্ৰ চাবাত বা বিশ্ৰাম দিনত খাবৰ কাৰণে থৈ দিছিল। মান্না সম্বন্ধে জানিব লগা কেইটামান আচৰিত কথা আছে। তাৰে ভিতৰত প্ৰথমটো কথা হ'ল, ঈশ্বৰ জিহুৱাই প্ৰতিজন ব্যক্তিক এক উমৰতকৈ বেছি মান্না গোটাবলৈ দিয়া নাছিল। তথাপি কিছুমান মানুহে ঈশ্বৰৰ কথা নুশুনি এক উমৰতকৈ বহুত বেছি পৰিমাণৰ মান্না গোটাইছিল, আৰু কিছুমানে বহুত কমকৈ গোটাইছিল। তথাপি যেতিয়া জোখা হ'ল, যিবিলাক মানুহে বেছিকৈ গোটাইছিল তেওঁবিলাকৰ এক উমৰতকৈ বেছি নহ'ল, আৰু যিবিলাকে কমকৈ গোটাইছিল তেওঁবিলাকৰো এক উমৰতকৈ কম নহ'ল।
মান্না সম্বন্ধে জানিবলগীয়া দ্বিতীয় কথাটো হৈছে ঈশ্বৰ জিহুৱাই মুচিৰ যোগেদি ইছৰাইলৰ লোকসকলক প্ৰত্যেক দিনৰ মান্না প্ৰত্যেক দিনাই শেষ কৰিবলৈ দিছিল। কেৱল ষষ্ঠ দিনাহে সপ্তম দিনৰ অৰ্থাৎ পবিত্ৰ বিশ্ৰাম দিনৰ কাৰণে ৰাখি থ'বলৈ কৈছিল। কিন্তু কিছুমান মানুহে সেই কথা নুশুনি তেওঁলোকে পিছৰ দিনাৰ কাৰণেও মান্না ৰাখিছিল আৰু তেতিয়া সেই মান্নাত পোক লাগি দুৰ্গন্ধ হৈছিল। কিন্তু ঈশ্বৰ জিহুৱাই আজ্ঞা দিয়াৰ দৰে যেতিয়া ষষ্ঠ দিনা ৰন্ধা মান্না পবিত্ৰ বিশ্ৰাম দিনৰ কাৰণে মানুহবিলাকে ৰাখি থৈছিল তেতিয়া কিন্তু সেই মান্নাত গোন্ধও হোৱা নাছিল আৰু পোকো লগা নাছিল। মান্না সম্বন্ধে আপোনালোকক আৰু এটা কথা জনাই থওঁ যে ঈশ্বৰ জিহুৱাই ভৱিষ্যত প্ৰজন্মক দেখুৱাবৰ কাৰণে এক উমৰ মান্না সংৰক্ষণ কৰি ৰাখিবলৈ মুচিক আদেশ দিছিল আৰু সেইকাৰণে মুচিয়ে হাৰুণৰ হতুৱাই এটা পাত্ৰত এক উমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকখনৰ কাষত সংৰক্ষণ কৰি ৰাখিছিল বুলি আমি যাত্ৰা পুস্তক 16 অধ্যায় 34 পদত পাওঁ। তাৰ পাছত মানুহবিলাকে চিন অৰণ্যৰ পৰা যাত্ৰা কৰি গৈ ৰফিডিমত তম্বু তৰিলে। কিন্তু সেই ঠাইত মানুহবিলাকে খাবৰ কাৰণে পানী নাছিল। তেতিয়া মানুহবিলাক পিয়াহত আতুৰ হৈ আমাৰ সন্তানবিলাকক আৰু আমাৰ পশুবোৰকো পানীৰ পিয়াহত মৰিবলৈ মিছৰ দেশৰ পৰা উলিয়াই আনিলে বুলি কৈ মুচিক অভিযোগ কৰিলে। উপায়হীন হৈ মুচিয়ে তেতিয়া ঈশ্বৰ জিহুৱাৰ আগত কাটৰোক্তি কৰিলে। মুচিৰ কাটৰোক্তি শুনি ঈশ্বৰ জিহুৱাই এনেদৰে ক'লে। যাত্ৰা পুস্তক 17 অধ্যায় 5 আৰু 6 পদ। 5 পদ। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি ইছৰাইলৰ পৰিচাৰক কেইজনমানক লগত লৈ লোকসকলৰ আগে আগে যোৱা আৰু তুমি যিডাল লাখুটিৰে নদীত প্ৰহাৰ কৰিছিলা তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা। 6 পদ। মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ'ম আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ সেই শিলৰ পৰা পানী ওলাব। আমেন। ঈশ্বৰ জিহুৱাই কোৱাৰ দৰে মুচিয়ে ইছৰাইলৰ পৰিচাৰকসকলক লগত লৈ গৈ শিলটোত প্ৰহাৰ কৰিলে আৰু তেতিয়া শিলটোৰ পৰা পানী ওলাল আৰু ইছৰাইলৰ লোকসকলে সেই পানী খাবলৈ পালে। কিন্তু ইছৰাইলৰ লোকসকলে সেই ঠাইতে অভিযোগ কৰিলে আৰু ঈশ্বৰ জিহুৱা আমাৰ মাজত আছেনে নাই বুলি পৰীক্ষা কৰাৰ কাৰণে মুচিয়ে সেই ঠাইখনৰ নাম মৎছা আৰু মিৰিব্বা ৰাখিলে। কিয়নো ইব্ৰী ভাষাত মৎছা শব্দৰ অৰ্থ হৈছে অভিযোগ কৰা আৰু মিৰিব্বা শব্দৰ অৰ্থ হৈছে পৰীক্ষা কৰা। সেই সময়ত ৰফিডিমতে অমালেকীয়াবিলাকে ইছৰাইলীয়াবিলাকক আক্ৰমণ কৰিছিল। তেতিয়া মুচিয়ে কেইজনমান মানুহক মনোনীত কৰি লৈ জিহুছোৱাক অমালেকীয়াবিলাকৰ লগত যুদ্ধ কৰিবলৈ আদেশ দিছিল আৰু মুচি নিজেও পিছদিনা ৰাতিপুৱা ঈশ্বৰৰ লাখুটিডাল হাতত লৈ গৈ পৰ্বতৰ ওপৰত থিয় হ'বগৈ বুলি কৈছিল। মুচিয়ে কোৱাৰ দৰে জিহুছোৱাই কেইজনমান মানুহ মনোনীত কৰি অমালেকীয়াবিলাকৰ লগত যুদ্ধ কৰিবলৈ গৈছিল আৰু মুচি হাৰুণ আৰু হুৰ পৰ্বতৰ ওপৰত গৈ থিয় দিছিল। কিন্তু সেই যুদ্ধত এটা বিশেষ ঘটনা ঘটিছিল। কথাটো আছিল এনেধৰণৰ, যেতিয়ালৈকে মুচিয়ে নিজৰ হাত দুখন ওপৰলৈ দাঙি ৰাখিছিল তেতিয়ালৈকে ইছৰাইল যুদ্ধত জিকিছিল আৰু অমালেকীয়াবিলাক যুদ্ধত হাৰিছিল। কিন্তু যেতিয়াই মুচিয়ে নিজৰ হাত দুখন তললৈ নমাইছিল তেতিয়াই অমালেকীয়াবিলাক জিকিছিল আৰু ইছৰাইল হাৰিছিল। তাকে দেখি হাৰুণ আৰু হুৰে এচটা শিল আনি মুচিক বহুৱাই তেওঁলোকে বেলি ডুবালৈকে দুজনে দুইফালে মুচিৰ হাত দুখন দাঙি ৰাখিছিল, কিয়নো মুচি ভাগৰুৱা হৈ পৰিছিল আৰু জিহুছোৱাই তৰোৱালেৰে যুদ্ধ কৰি অমালেকীয়াবিলাকক পৰাস্ত কৰিছিল। ঈশ্বৰ জিহুৱাই সোঁৱৰণৰ অৰ্থে মুচিক এই কথাখিনি অৰ্থাৎ যুদ্ধৰ এই ঘটনাটো লিখি ৰাখিবলৈ ক'লে আৰু অমালেকক যে আকাশৰ তলৰ পৰা অৰ্থাৎ পৃথিৱীৰ পৰা একেবাৰে নোহোৱা কৰিব সেই কথাটো জিহুছোৱাক ক'বলৈ ক'লে। ঈশ্বৰ জিহুৱাই কৰিবলৈ কোৱাৰ দৰে মুচিয়ে সকলো কাম কৰিলে।
তাৰ পাছত মুচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি সেই যজ্ঞবেদীটোৰ নাম জিহুৱা নিচি ৰাখিলে, যাৰ নামৰ অৰ্থ ঈশ্বৰ আমাৰ ধ্বজ, ইংৰাজীত লৰ্ড ইজ আৱাৰ বেনাৰ বুলি কোৱা হয়। আহিব লগা ভিডিঅ'টোত আমি মান্নাৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰাৰ লগতে মান্না আৰু প্ৰভু যীশুৰ মাজত থকা সম্পৰ্ক আৰু বৈষম্যৰ বিষয়েও অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।